নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগত মই অন্য এটা ভিডিঅ' লৈ হাজিৰ আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাইছে আগতে দিয়া আৰু আপোনালোকে মৰম আশীৰ্বাদ দিছে। সেয়েহে এইবাৰ ভিডিঅ'টো চাব, সম্পূৰ্ণকৈ চাব। ভিডিঅ'টোত কি আছে আৰু মই কি ক'ব বিচাৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ চালেহে বুজি পাব। মানে কথা এষাৰ আছে আৰু মই মনত পৰি আছে এইখিনি, সেয়েহে মই আপোনালোকৰ আগত মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু আপোনালোকে শুনিব সকলোৱে আৰু আপোনালোকে আমোদ পাব। কথাষাৰ এনেকুৱা, তেখেতলৈ গৈছিল, তেখেতৰ পৰা তেখেত আনিলে আৰু তেখেতৰ পৰা আমাৰ তেখেত ভাজিলোঁ, খাই তেখেত লাগিলে। আপোনালোকে নিশ্চয় এই কথাষাৰ জানে আৰু সকলোৱে ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখি দিব আৰু মোক ক'ব জনাব। যিহেতু যদি আপোনালোকে কোনে কোনে জানে কথাষাৰ আপোনালোকে সকলোৱে কৈ দিব, তেতিয়া ভাল লাগিব নিশ্চয়। তাৰপিছত আৰু এষাৰ আছে কাহিনী এটা আৰু সৰু মৰু, যিহেতু আপোনালোকে জানে এই যিটো মই এতিয়া ক'লোঁ তাৰ ওপৰত আৰু গম পাইছে কিহৰ কাৰণে তেখেত বুলি কৈছে। যিহেতু আগৰ দিনৰ মানুহে নিজৰ মানুহজনৰ নাম নলয় আৰু নাম নোলোৱাৰ কাৰণে তেখেত বুলি কয় আৰু, কিন্তু তাৰ যিষাৰ মই অৰ্থ ভঙানি দিলোঁ, মই এতিয়া অৰ্থ ভঙানি দিলে আপোনালোকে নিশ্চয় গম পায় কি কৈছে। আপোনালোকক আৰু এটা মই জনাব বিচাৰিছোঁ, আগৰ দিনৰ মানে যিহেতু মানুহজনৰ নাম নলয় আৰু ক'ৰবাত গ'লে লগত কাৰোবাৰ এটাক লৈ যায়, ল'ৰা হওক ছোৱালী হওক, আৰু এতিয়াহে সকলোৱে লয় নিজৰ মানুহজনৰ নাম। য'তে হ'লেও সুধিলে পটককৈ কৈ দিয়ে আৰু পটককৈ মানে ওলায় আৰু নিজৰ মানুহজনক নাম ধৰিও মাতে এতিয়া, কিন্তু আগতে নিজৰ মানুহজনক নাম ধৰি মতা নাছিলে আৰু সকলোৱে কি কাৰণে নামাতিছিলে সেইটো নাজানো বাৰু, কিন্তু কয় যে মানুহজনৰ নাম ল'ব নাপায় আৰু মানুহজনৰ নাম ল'লে হেনো দুখে ধৰে বুলি কয়। কিন্তু আজিকালি সকলোৱে লয় যেতিয়া আমিও লওঁ আৰু, যিহেতু কোনোবাই কিবা কামত আমি ক'ৰবাত গ'লে কোনোবাই সুধিলে মানে ক'বলগীয়াই হয় মানুহজনৰ নাম। আৰু আগতে ল'ৰা বা ছোৱালীৰ লগত লৈ এনেকৈ ঘূৰিবলগীয়া হৈছিলে, কিন্তু আজিকালি সেনেকুৱা নহয়, যিহেতু আপোনালোকে জানে মানুহজন। আৰু আপোনালোকে জানে ক'ৰবাত যদি নামঘৰতে হওক য'তেই হওক, যদি কিবা কাৰোবাৰ কীৰ্তন চিৰ্তন পাতিলে বা কিবা নাম চাম হ'লে যদি তাত কেনেবাকৈ নিজৰ মানুহটোৰ নামটো থাকে বা কাৰোবাৰ মানুহজনৰ নাম কৃষ্ণই যেনিবা, কিন্তু তাত যেতিয়া নামটো কৃষ্ণৰ উচ্চাৰণ কৰিবলগীয়া হয় তেতিয়া বুলি কয় বা আমাৰ তেখেত বুলি কয়। সেয়েহে নামটো সম্পূৰ্ণকৈ নলয় আৰু মানুহজনৰ নামটো নকয়, ক'লে মানে দুখে ধৰিব বুলি। তেনেকৈ ধেৰ আছে কথা, শুনো আৰু আগৰ দিনৰ মানুহৰ এনেকুৱা কথা কিছুমান। বা ক'ৰবাত গৈ থাকিলে আমুকৰ দেউতা বা আমুকৰ পাপা এনেকৈ বুলি কয় আৰু, মানে যদি ল'ৰাটো ডাঙৰ হয় বা ছোৱালীজনী যদি ডাঙৰ হয়, ছোৱালীজনীৰ নামটো লৈ মানে বাপেকক কয় আমুকৰ দেউতাক, কেনেকৈ বা ল'ৰাটোৰ নাম লৈ কয় আমুকৰ দেউতাক বা ছোৱালীজনীৰ নামটো লৈ আমুকৰ দেউতাক কেনেকৈ কয়, কিন্তু নামটো কেতিয়াও নহয়। আৰু তেনেকৈ যদি ক'ৰবাত নাম হয় ক'ৰবাত যদি বা কাৰোবাৰ ঘৰত কীৰ্তনে পাতিছে বা কাৰোবাৰ ঘৰত নাম লৈ আছে, তাত যদি নামত যদি বহেগৈ, তেতিয়া মানুহগৰাকী যদি বহিয়ায়, তেতিয়া মানুহজনৰ নাম যদি তাত ক'ৰবাত নামত মানে উচ্চাৰিত যদি হয়, তেতিয়া নামটো নকয় আৰু বুলি কয়। আৰু আমাৰ আদিত আছে, যিহেতু আপোনালোকে জানে আৰু অসমীয়া যিহেতু মানুহবিলাকে নামঘৰ চামঘৰে ক'ৰবাত যায়, তেতিয়া আমাৰ তেখেত এনেকৈ বুলি কয় আৰু আপোনালোকে সকলোৱে জানে আৰু সেই কথাষাৰ। সেয়েহে মনত মানে বহুত দিনৰ পৰা কথাষাৰ খেলাই আছিল আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেয়েহে মই আৰু এটা কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে শুনিব। আৰু চেণ্ডেল নিপিন্ধিছিলে দেই, চেণ্ডেল নিপিন্ধে। আমাৰ কাকি আছিলে, কাকি এগৰাকী আছিলে চনোৱা কাকি বুলি কয়, আমাৰ কেঁচাৰী লাইনত মানে সম্বন্ধত কাকি হয় আৰু মোক মানে বহুত মন কৰিছিলে বোৱাৰী এনেকৈ বুলি। কাকিক দেখিছিলোঁ যে চেণ্ডেল নিপিন্ধে, মানে যদি কোনোবা বৰ্জনা থাকে বৰ্জনাৰ আগত চেণ্ডেল নিপিন্ধে আৰু উৰণি নেপেলায়, সেন্দুৰটো দীঘলকৈ লয়, কোনো দিন মানে সেন্দুৰ নোলোৱাকৈ নাথাকে আৰু কোনো দিন মানে চেণ্ডেল পিন্ধি নাথাকে। আৰু উৰণিখন মূৰত থাকিবই, গামোচা এখন তলত থাকিব, য'তে যাওক যি কামতে হওক যিমান দূৰতে যাওক মানে মূৰত উৰণিখন আৰু গামোচা এখন থাকিবই, কোনোবা বৰ্জনা আছে বা কিবা বুলি। আৰু যদি কিবা কাৰণত মানে ক'ৰবাত যাবলগীয়া হয়, যদি মানে এনেতো ঘৰত চেণ্ডেল পিন্ধি নাথাকে আৰু বৰ্জনাৰ আগতো চেণ্ডেল নিপিন্ধে, খোজকাঢ়িয়ে বহুত দূৰ যায়। সেয়েহে আপোনালোকে জানে আজিকালিহে মানে মহিলাবিলাক যিসকলে বিয়া বাৰু সেন্দুৰ ল'বলৈ বেয়া পায়, অকণমানকৈ লয়, চুৰিদাৰ পিন্ধি থাকে বা উৰণি নলয় বা চুৰিদাৰ পিন্ধিয়ে য'তে ত'তে য'ত ত'ত যায়গৈ, চুৰিদাৰ পিন্ধিয়ে থাকে সেনেকুৱা ধৰণে। কিন্তু আগতে এনেকুৱা নাছিলে, যে আগৰ দিনৰ মানুহবিলাকে মানে বৰ্জনা আছে বুলি উৰণিটো দীঘলকৈ লয় আৰু বৰ্জনাৰ ছাঁ যেতিয়া য'ত পৰে মানে বৰ্জনাৰ ছাঁ কেতিয়াও নগচকে আৰু মানে বৰ্জনা চহি থকা জেগাত ওচৰত মানে এনেকৈ নোচোৱে বৰ্জনাক। আৰু বৰ্জনাৰ মানে হাত মানে যিকোনো মানে যদি বৰ্জনাৰ কিবা গাড়ী আছে নিবলৈ হয়, তেতিয়া সেইবিলাকতো উঠি নাযায়। আজিকালি চবেই লগতে যায় বাৰু, কিবা মানে সেইটো কথা নহয় যে আগতে কৈছিলে এতিয়া কৰিব লাগে, সেইটো কথা নহয় আৰু নীতি নিয়ম কিছুমান পালন হ'ব লাগে, সেইটো কথা কোৱা নাই। কিন্তু আগৰ দিনৰ মানুহবিলাকে বহুত মানিছিলে, সেই কথা এটা ক'ব বিচাৰিছোঁ। যিহেতু আগৰ দিনৰ মানুহবিলাক
বহুত কথা মানিছিলে আৰু নপঢ়া নুশুনা আছিলে যদিও মানুহবিলাকে বুজি পাইছিলে যে এইটো কৰিব নালাগে বুলি। যদি এবাৰ কৈ দিয়ে সেইটো কোনো দিনেই মানে ভুলতেও নকৰে। যদি বৰ্জনা বোলে আজি বোলে বৰ্জনা আহিছে বা বৰ্জনা আছে, ওচৰেদি যাব নালাগে, বা বৰ্জনাৰ ছাঁ গছকিব নালাগে, বা বৰ্জনাক দেখিলে মূৰ ঢাকিব লাগে, বা মূৰত মানে উৰণিখন ল'ব লাগে, এনেকৈ ধৰণে কথাবিলাক কৈছিলে। সেইবিলাক মানে মানি চলে আৰু সেই কথাষাৰ ক'ব বিচাৰিছোঁ। পাৰিলে নিজৰ মানুহজনৰো নাম নলৈছিলে আৰু বৰ্জনাৰ নামটো দূৰৰে কথা, বৰ্জনাক নাম ধৰি মতা বা কিবা আজিকালিতো তেনেকুৱা ধৰণে নহয়, নিজৰ লগৰ লেখীয়া সকলো লগতে থাকে আৰু সকলোকে সমানে চোৱা লেখীয়া মানে বৰ্জনাৰ লগতো মানে গাড়ী আছে কিবা কামত ক'ৰবাত যাবলগীয়া হ'লে মানে যায়। আগৰ দিনত বৰ্জনাৰ বাইকতো চাইকেলখন তেনেকুৱাবিলাক কেতিয়াও নুঠিছিলে আৰু আজিকালি সেইবিলাকতে চবতে উঠে আৰু সেয়েহে মানে সেইখিনি কথা মানে মনত আহি আছিলে যে সেয়েহে ক'লোঁ আপোনালোকক। আৰু কথা আছে, আপোনালোকে চাওক ভিডিঅ'টো। নামৰ কাৰণে ল'ৰা বা ছোৱালীজন লগত লৈ নুফুৰে আৰু সকলোৱে সহজতে কয় নিজৰ মানুহজনৰ নাম, আৰু পাৰিলে নিজেও নাম ধৰিব মতা হয়। মানুহগৰাকীকো মানুহজনৰ নাম ধৰি মাতে আৰু মানুহগৰাকীয়েও মানুহজনৰ নাম ধৰি মাতে। সেয়েহে আপোনালোকে জানে তেনেকুৱা ধৰণৰ এটা কাহিনী আছে বহুত পুৰণি আগৰ দিনত শুনিছিলোঁ আৰু লোকৰ মুখত। সেয়েহে মই আপোনালোকৰ আগত ক'বলৈ গৈছোঁ আৰু আপোনালোকে সকলোৱে শুনিব। সকলোৱে আগতে যদি আপোনালোকে শুনিছে নিশ্চয় আপোনালোকে কমেণ্টত লিখিব পাৰে। আৰু এনেকুৱা আছিলে, আপোনালোকে যিহেতু গম পায় আমি আদিবাসী আৰু আমাৰ কিছুমান মানুহৰ আগত বহুত মানে নজনা পৰম্পৰা আছিলে। যেতিয়া প্ৰথমতে মানুহগৰাকী বিয়া হোৱাৰ পাছতে এটা মেডিকেল গা ভাল নহ'ল, তাৰপিছতে মেডিকেল যাবলগীয়া হ'ল। এতিয়া সকলোৱে কৈ থাকে তাইক মানুহজনৰ নাম ল'ব নাপায় বুলি, মানুহগৰাকীৰ নাম নলয় আৰু কিন্তু মেডিকেল যাবলগীয়া হ'ল। আৰু আগৰ দিনত তেনেকুৱা আছিলে, মেডিকেলত গ'লে মানে মানুহগৰাকীৰ নামো লয়, মানুহজনৰ নাম লয়, ঠিকনা পত্ৰ বয়স লয়। আজিকালি বাৰু মানুহজনৰ নাম ইমানকৈ নলয়, মেডিকেলত ডাইৰেক্ট নামটো লয়, বয়সটো লয়, ক'ৰ পৰা আহিছে মানে এড্ৰেছটো লয় আৰু আগতে আকৌ মানুহজনৰ নামো লৈছিলে আৰু কিবা কাৰণত লিখিবলগীয়া হৈছিলে চাগে। সেয়েহে মানুহগৰাকী যেতিয়া মেডিকেললৈ গ'ল, মেডিকেলত ডক্টৰক দেখাবলৈ, তেতিয়া ডক্টৰে সুধিলে মানুহজনৰ নামটো। এতিয়া মানুহগৰাকী বিপাঙত পৰিলে যে মইনো কেনেকৈ এতিয়া মানুহজনৰ নামটো ক'ম বুলি। মানুহগৰাকী প্ৰথমতে এবাৰ সোধে, তেতিয়াও মনে মনে থাকে, নামটো নকয়। তাৰপিছত বাৰ সোধে, তাৰপিছতে সেইবাৰো নকয়। তাৰপিছতে 3 নম্বৰ বাৰ সোধে, তেতিয়াও নকয়। তাৰপিছতে যেতিয়া 4 নম্বৰ বাৰত কয় হেনো হেৰি বোলে আপুনি নাজানে নেকি মানুহজনৰ নামটো? তেতিয়া মাথা জোকাৰি এনেকৈ কয় জানো বুলি কয়। তেতিয়া আপুনি নামটো কোৱা নাই যে বুলি সোধে, তেতিয়া কয় আপোনাৰ ক'ব নাপায়, এনেকৈ মাথা জোকাৰি এনেকৈ তাৰপিছত মানুহ মানে ডক্টৰজনক ডক্টৰজনক ভাবিলে এতিয়া কি লিখিব পৰা যায় বুলি মানুহগৰাকী সুধিলে নামত পৰে নেকি বুলি। তেতিয়া তাৰপৰা কিবা ঘৰত থকা বস্তু পৰে নেকি নহয় বুলি ক'লে। পৰে নেকি সুধিলে ডক্টৰজনে বহুত চিন্তা কৰিলে, মানুহগৰাকীৰ পৰা নামটো মানুহজনক উলিয়াব পাৰিলে। তাৰপিছতে মানুহগৰাকী সুধি থাকিলে, মানুহগৰাকীয়ে নামটো নকয়, মনে মনে থাকে। তাৰপিছতে শেষত ভাবিলে কি উপায়েৰে ক'ব পৰা যায়। তাৰপিছতে ক'লে মানুহগৰাকীয়ে পানী যেতিয়া ক'লে মাছ পায় নেকি? তেতিয়া মানুহগৰাকী মাথা জোকাৰি এনেকৈ কয় প্ৰথমতে ক'লে পুঠি মাছ নেকি? পুঠি মাছ হ'ব পাৰে নেকি? নহয় বুলি ক'লে। তাৰপিছতে ক'লে কাৱৈ মাছ হ'ব পাৰে নেকি? মাছ হ'ব পাৰে নেকি? এনেকৈ এনেকৈ মাছৰ নাম লৈ লৈ গৈ যিমান মাছ থাকে সকলো মাছৰে নাম ল'লে, কিন্তু শেষত গৈ পেলাই কিবা এটা কাৰণতে শিঙি মাছৰ নাম লৈ পেলাই। তেতিয়া মানুহগৰাকীয়ে কৈছে ওটাই লাগে, নামটা ওটাই লাগে বুলি কৈছে। তেতিয়া ডক্টৰজনে বহুত হাঁহিলে আৰু মানুহগৰাকীক ক'লে ভৱিষ্যতে যাতে কোনোবাই কিবা কাৰণত যদি মানুহজনৰ নাম সোধে, নামটো ল'ব নাপায়, সেইটো কোনো কথা নহয়, ল'ব লাগে। যিহেতু এতিয়া মই আপোনাৰ কাৰণে এই সময়ত ইমানখিনি পেচেণ্ট থকাৰ পাছতো মই আপোনাৰ মানুহজনৰ নাম উলিয়াবৰ কাৰণে ইমানখিনি চিন্তা কৰিলোঁ, আৰু শেষত গৈ থৈ আপুনি নিজেই নাম লৈ ল'লে সেইটো। সেয়েহে আপুনিতো নামটো ল'লেই, আৰু লোৱাটো কোনো ডাঙৰ কথা নহয়, এইটো কোনো ভুল বা অপৰাধ নহয়। সেয়েহে আপোনালোকে নামটো ল'ব পাৰে বুলি ক'লে আৰু মানুহগৰাকী গুচি আহিলে। সেয়েহে মই আপোনালোকৰ আগত কৈছোঁ, আপোনালোকেও তেনেকৈ ক'ৰবাত হৈছে নেকি কিবা কাৰণত, আৰু আপোনালোকে কমেণ্টত জনাব পাৰে। মই ভিডিঅ' আকাৰে আজি ইয়াকে দিছোঁ, আপোনালোকে সকলোৱে শুনিব আৰু চাই মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, অন্য এজন ব্যক্তিয়ে পোৱাকৈ। নমস্কাৰ।